হাগ্ৰামা আৰু প্ৰমোদ বড়ো একেলগে বহাত আপত্তি নাই হাগ্ৰামাৰ। BPF আৰু UPPL একত্ৰিত হ'লেই BTCত কোনো দলৰে অস্তিত্ব নাথাকিব। বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল আদিয়ে কোনো কাম নাথাকিব BTCত। অখিল গগৈৰ অস্তিত্ব উজনি অসমতে BTCত নহয়। BPF আৰু UPPL একত্ৰিত হোৱাটো এক ৰাজনীতি বুলিহে দোহাৰে হাগ্ৰামাই। প্ৰমোদ বড়োৰ বিপদৰ সময়ত বড়ো জাতি এক হ'ব লাগে। মই বিপদত পৰিলেই বড়ো জাতি এক হ'ব নালাগে। BPF, UPPL একত্ৰিত হ'লেই BTR বুলিলে চিফ হ'ব প্ৰমোদ বড়ো আৰু BTC বুলিলে চিফ হ'ব হাগ্ৰামা মহিলাৰী। PMB মিটিং হৈছে BPF দলৰে পলিচি মেকিং বডিৰ মিটিং। এই মিটিঙত কি আলোচনা হৈছে হোৱা নাই, PMBৰ যিবিলাক ডিচিশ্যন সেইটো আউট কৰা নাযায়। জানে আমি BPF দল হিচাপে আগন্তুক নিৰ্বাচনত কেনেকে কাম কৰিব, কি কি আঁচনি লৈ পেলাই যাম, এইবিলাক কথা আমাৰ ভিতৰত থাকিব। পলিচি মেকিং, এই পলিচিটো আপোনাক ক'লে কেনেকে হ'ব, আমাৰ ভিতৰত আছে। স্যাৰ এফচুই কৈছে UPPL আৰু BPF লগ হ'ব লাগে বড়ো ৰাজনীতি তথা BTR, কি ক'ব ক্ষেত্ৰত? আপচু হোৱাটোতো বেয়া হোৱা নাই, হ'ব লাগে, কিন্তু ফাৰা নাই যে ইহঁতে। আপচু প্ৰেচিডেণ্ট দীপেন বড়ো সি নিজে মোৰ ওচৰত আহিছিল, খাম্পা আৰু দীপেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে, এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি একগোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, দীপেন বড়োকো কৈছো। মই আপোনাকে দোষাৰোপ কৰি আছো, নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু দীপেনে আজিলৈকে আমি দিব পাৰা নাই বা কৰিব পাৰা নাই, কৰা নাই। কিন্তু বাহিৰে বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, দীপেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। আপোনাৰ ইচ্ছা আছে? মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে, বহিম। কিয় পাৰা নাই? এনে বাহিৰে বাহিৰে দুটা দলে একগোট হ'ব লাগে বুলি এনে বাহিৰে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব, প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত BTCত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইবিলাক এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়।
ইয়াত নহয় এইফালে আপাৰ আসামত হা তাৰমানে স্যাৰ বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি ইউপিপিএল বিপিএফ? মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন্স বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হ'ব লাগে বুলি। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে, এতিয়া বিপদত আছে ইউপিপিএল এই বড়ো জাতি একগোট হ'ব লাগে। বিপদৰ সময়ত বিচাৰে। এইটো কি? আপোনালোকে যদি লগ যদি বিজেপি ইয়াত আসন পাবনে বিটিচিত? কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো ইউডিএফও নাপায়। আমি যদি একগোট হয়, কিন্তু আপোনালোকৰ চিট কোন হ'ব? প্ৰমোদ বড়ো হ'বনে আপুনি হ'ব চিট? কোন চিট? যদি চৰকাৰ গঠন কৰে বিটিআৰ বুলি ক'লে প্ৰমোদ বড়ো হ'ব, বিটিচি বুলি ক'লে মই হ'ব। শক্তি আছে আগৰ ভাগৰ মই বিটিআৰত নহয়, মই বিটিচিৰ চিপ হ'ব। যদি বিটিআৰে থাকে প্ৰমোদ বড়ো বিটিআৰত চিপ হ'ব। তাৰমানে মই বিটিআৰত চিপ নহয়, মই বিটিচিৰ চিপ। তাৰমানে ইয়াত মুখ্যমন্ত্ৰীৰ কোনো খেল নহ'ব ইয়াত? এইবিলাক কি কয়? আমি দুটা দল এক হোৱাৰ পিছত আৰু কি খাক লাগে? আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি, এইবিলাক কেনেকুৱা মনোবল দেখা আগতকে বেছি। এইবিলাক কি ৰণকৌশল? মই কেনেকে কম আপোনাক কি ৰণকৌশল লৈছে লোৱা নাই? মই কেনেকে কম আপোনাক? আমাৰ ভিতৰত আছে। বিপিএফ দলটো কেনেকে ইলেকশ্যন কেণ্ডিডেট চৰকাৰ বনাব পাৰে, ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম? এইটো তাৰমানে আপোনালোকৰ এই ইলেকশ্যনত মিত্ৰতা হ'ব বিপিএফৰ লগ হ'ব এই ইলেকশ্যনত? ক'লেতো ভাল ৰে, ক'লেতো ভাল। এতিয়া ইউপিপিএল নিজে বিপদত আছে, বুজা নাই? যেতিয়া বিপিএফে নিজে আমি বিপদত আছিল এই সময়ত বড়ো জাতি একগোট হ'ব নালাগিছিল, এতিয়া ইউপিপিএল বিপদ হৈ গ'ল বড়ো জাতি একগোট হ'ব লাগে বুলি। এইটো কি কথা হয়? মই বড়ো নাছিল, মই কিবা নাচ শৰ্মা আছে নেকি? মই বড়ো নহয়। প্ৰমোদ বড়োহে বড়ো। প্ৰমোদ বড়ো বিপদত পৰিলে বড়ো জাতি একগোট হ'ব লাগে। যেতিয়া হাগ্ৰামা মহিলাৰে বিপদত যায় বড়ো জাতি একগোট হ'ব নালাগে। মই নাট আছিল না শৰ্মা আছিল না আলি আছিল, মই জাম্বা দেই।